এতিয়া চোৱা অনুশীলনী 1.2 এক নম্বৰ প্ৰশ্নটো দিছে যে a = 1,3,5 b = 2,4,-1 তেনেহলে আমাক উলিয়াবলৈ দিছে যে a × b উলিওৱা আৰু b × a উলিওৱা ঠিক আছে তাৰ পিছত কৈছে a × b আৰু b × a কিমানটা মৌল আছে কিমান মৌল আছে তো a = 135 b = 24,-1 ওকে ঠিক আছে তো এতিয়া আমি কি কৰিব লাগে প্ৰশ্নটো কৰিব লাগে ঠিক আছে তো চোৱা আমি কি কৰিম তো এইবিলাক সদায় দিয়া আছে বুলি লিখি লবা ঠিক আছে এইবিলাক যদি মই লিখিও না যাও কেতিয়াবা লিখি লবা কাৰণ যিখিনি বস্তু দিয়া থাকে সেইখিনি দিয়া আছে বুলি লিখি লব লাগে ঠিক আছে তো দিয়া আছে কমা এটা দি ললা কি দিয়া আছে a = 1,3,5 ঠিক আছে আৰু b = চোৱা b টো ইয়াতে লিখি লম ঠিক আছে তেতিয়া আমি কৰিবলৈ সহজ হ'ব আৰু b = সো ইয়াতে লিখি লবা এনেকে একে ঠাইতে লিখি একেটা লাইনত লিখি লবা তেতিয়া কৰিবলৈ সহজ হ'ব ঠিক আছে ওকে তো আমাক দিয়া আছে a = 135 b = 2,4,-1 এতিয়া আমি a × b উলিয়াব লাগে তো এতিয়া এতেকে a × b তো a × b উলিয়াব লাগে কি হ'ব a × b এটা সংহতি গতিকে সংহতিৰ চিন কিহেৰে ষ্টাৰ্ট হয় ব্ৰেকেটেৰে ষ্টাৰ্ট হৈ গল এতিয়া কি কৰিব আমি প্ৰথম কি কৰিব লাগে আমাৰ কাম কি যে ইয়াৰ প্ৰথম মৌলটোৰ লগত প্ৰথম এটো মৌল জোৰ হ'ব হয়নে তো কি পাম আমি 1,2 হৈ গল নেক্সট কি হয় পুৰণৰ নিচিনাকে এটোৰ লগত এটো পূৰণ কৰো নেক্সট কি কৰো ইয়াৰ লগত এটো পূৰণ কৰো হয়নে তো কি হ'ব 1 ৰ লগত 2 হল তাৰ পিছত কি হ'ব 1 ৰ লগত কি হ'ব 4 হ'ব 2 নম্বৰটো ঠিক আছে 4 তাৰ পিছত কি হ'ব 1 ৰ লগত -1 1,-1 ওকে প্ৰথমতে এই মৌলটো লৈ লবা ইয়াৰ লগত ইয়াৰ প্ৰতিটো মৌল জোৰ বনাবা তো 1 ৰ লগত 2 জোৰ বনালো 1 ৰ লগত 4 জোৰ বনালো 1 ৰ লগত -1 জোৰ বনালো হৈ গল হয়নে আৰু 1 ৰ লগত ইয়াৰ জোৰ লবনে তিনটা মৌলৰ তিনটা জোৰ ওকে নেক্সট ইয়াৰ 1 টো হৈ গল আমাৰ তাৰ পিছৰ মৌলটো লবা পিছৰটো কি 3 এতিয়া 3 লগত ইয়াৰ প্ৰতিটো মৌলৰ জোৰ বনোৱা তো 3 লগত 2 জোৰ বনিব হয়নে তো 3,2 আৰু সদায় এটো প্ৰথমতে লিখিবা এটো প্ৰথমতে 3 লিখিবা তাৰ পিছতে 2 ঠিক আছে তো 3 লগত 2 জোৰ বনি গল 3 লগত 4 জোৰ বনাম তো 3,4 ওকে নেক্সট কি থাকি গল আৰু এটা -1 আছে তো 3 লগত -1 ৰ জোৰ বনিব 3,-1 হৈ গল ঠিক আছে নেক্সট 3 লগত তিনিটা মৌলৰ জোৰ হৈ গল এতিয়া কি আছে ইয়াত 5 আছে তো 5 ৰ লগত তিনিটা মৌলৰ জোৰ বনাম তো কি হ'ব প্ৰথমতে 5 ৰ লগত কাৰ জোৰ বনাম 2 ৰ তো 5,2 ঠিক আছে 5,2 তো 5,4 5 ৰ লগত 4 ৰ জোৰ বনিব 5,4 আৰু কি হ'ব 5 ৰ লগত লাষ্টৰটোৰ জোৰ বনিব -1 তো 5,-1 হলে তো চোৱা 1 ৰ লগত প্ৰতিটো মৌলৰ জোৰ হল 3 ৰ লগত প্ৰতিটো মৌলৰ জোৰ হল 5 ৰ লগত প্ৰতিটো মৌলৰ জোৰ হৈ গল তো আৰু আমাৰ জোৰ বনাবলৈ নাই তো এইটোৱে হৈ গল আমাৰ কি উত্তৰটো তো এইটো সংহতি বন্ধ ঠিক আছে ব্ৰেকেট ক্লোজড ওকে তো এইটোৱে হৈ গল আমাৰ a × b ঠিক আছে এতিয়া এটা কথা ভাবিব পাৰা যে সদায় এনেদৰে লিখিব লাগিব নে যে 1 ৰ পিছত 2 লিখিলো 1,2 1,4 1,-1 তো এনেদৰে নিলিখিলেও হ'ব ঠিক আছে চোৱা ধৰি লোৱা তুমি এটো আৰু এটো জোৰ বনালা ঠিক আছে এই জোৰটো তুমি বনাবলৈ পাহৰি গলা তো তুমি বাকিখিনি বনাই দিলা তাৰ পিছত দেখিলা যে তুমি 1 ৰ লগত -1 ৰ জোৰটো বনাবলৈ এৰি থৈ গুছি গলা প্ৰথম 1 ৰ লগত 2 বনালা 1 ৰ লগত 4 বনালা কিবা কাৰণত তুমি পাহৰি পেলাই 3 ৰ লগত 2 বনালা 3 ৰ লগত 4 বনালা এইখিনি লিখি দিলা তো এইটো থাকি গল তোমাৰ হয়নে তো এইটো আমি লাষ্টত লিখি দিলেও হ'ব ঠিক আছে এইখিনি বস্তু অগা পিছাকে লিখিলে ভুল নহয় ঠিক আছে কিন্তু এই প্ৰথম সংহতিটোৰ প্ৰথম মৌলটো সদায় ফাৰ্ষ্টত থাকিব লাগিব আৰু ইয়াৰ যেটো দ্বিতীয় মৌল হেতু সদায় ইয়াত সেকেন্ড ইয়াৰ মৌলখিনি সদায় সেকেন্ডত থাকিব লাগিব অৰ্থাৎ 1,-1 হ'ব কিন্তু -1,1 লিখিলে ভুল হ'ব ঠিক আছে তো এটো বস্তু পাহৰি গলে লাষ্টত ভৰাই দিব পাৰিবা বা ইয়াৰ কিবা এটা এৰি থৈ গলে লাষ্টত লিখিব পাৰিবা হেতু একো ভুল নহয় ঠিক আছে কিন্তু পৰীক্ষাত এনেদৰে লিখিবা কাৰণ থাকি গলে থাকিয়ে যাব হয়নে পাহৰিয়ে যাবা তো গটিকে যিমান পাৰা এনেকৈ লিখিবা কিবা কাৰণত কেনেবাকে ঠেক গলে লাষ্টত বা মাজত কৰবাত লিখি দিলে ভুল নহয় ঠিক আছে তো a × b হৈ গল আমাৰ ওকে এতিয়া আমাক লাগে b × a
এতিয়া চোৱা বি ক্ৰছ এ উলিয়াবলৈ কৈছে বি ক্ৰছ এ তো বি ক্ৰছ এ মানে আমি প্ৰথমতে কি লিখিছো বি তো তেতিয়া হলে আমি উলুটাকে ভাবিব লাগিব এ টো প্ৰথম হ'ব এতিয়া এ টো ফাৰ্স্ট হ'ব বুজি পাইছা তাৰ মানে এতিয়া ইয়াৰ মৌলৰ লগত ইয়াৰ প্ৰতিটো মৌলৰ লগত ইয়াৰ প্ৰতিটো মৌলৰ জোৰ হ'ব তো এতিয়া আমি কেনেকৈ বনাব লাগিব তো চোৱা আমি এ ক্ৰছ বি কৰোতে আমি ইয়াৰ মৌল এটা লওঁ আৰু ইয়াৰ মৌলটো লৈ ইয়াৰ প্ৰতিটো মৌলৰ লগত জোৰ বনাওঁ এতিয়া যেহেতু বি ক্ৰছ এ তো প্ৰথম মই ইয়াক ধৰিম ঠিক আছে কাৰণ ই বি আছে তো ইয়াৰ মৌল আহিব তো কি আহিব প্ৰথম মৌলটো 2 তো এই 2 এ ইয়াৰ প্ৰতিটো মৌলৰ লগত জোৰ বনাব লাগিব ঠিক আছে তো কি হ'ব তেতিয়াহলে 2 এ প্ৰথমতে 1 ৰ লগত বনাব তো 2,1 ঠিক আছে হল তাৰ পিছত 2 এ 3 ৰ লগত বনাব 2,3 হলে তাৰ পিছত 2 এ 5 ৰ লগত বনাব 2,5 ঠিক আছে তো এনেকে হ'ব অৰ্থাৎ ই প্ৰতিটো মৌলৰ লগত বনাব এতিয়া ঠিক আছে a ক্ৰছ b হলে ই বনায় প্ৰতিটো মৌলৰ লগত ইয়াৰ প্ৰথম মৌলটোৱে প্ৰতিটোৰ লগত বনায় তো b ক্ৰছ a হলে ইয়াৰ প্ৰথম মৌলটোৱে ইয়াৰ প্ৰতিটোৰ লগত বনাব ঠিক আছে যেহেতু b ক্ৰছ a কাৰণ b সংহতিটোৰ মৌলবোৰ প্ৰথমতে আহিব লাগিব আহিছে নে 2 আহিছে চোৱা ইয়াত 2 আহিছে ইয়াৰ 2 আহিছে ইয়াৰ দ্বিতীয় মৌলবোৰ চোৱা 1 ইয়াৰ হ'ব কাৰণ দ্বিতীয়ত কি আছে ইয়াত a আছে তো a ইয়াৰ পৰা আহিছে ইয়াৰ পৰা আহিছে ইয়াৰ পৰা আহিছে ঠিক আছে তো 2 নম্বৰ থাকিব ওকে তো এতিয়া 2 এ প্ৰতিটো মৌলৰ লগত জোৰ বনালে তো এতিয়া কিহে বনাব 4 এ তো 4 এ ইয়াৰ প্ৰতিটো মৌলৰ লগত বনোৱা কি হ'ব 4,1 4 এ 1 ৰ লগত বনালে 4,1 4 এ 3 ৰ লগত বনালে 4,3 আৰু 4 এ 5 ৰ লগত বনালে 4,5 হলে একেবাৰে সহজ কথা ঠিক আছে জাস্ট কোনটো প্ৰথমতে লবা হেতু ইয়াৰ পৰা চাই লব লাগিব মানে বি ক্ৰছ এ লৈছে গতিকে বি লব লাগিব তাৰ পিছত চোৱা 4 হৈ গল এর কি থাকিলে -1 -1 এ 1 ৰ লগত বনাব -1,1 -1 এ 3 লগত বনাব -1,3 আৰু কি থাকি গল -1 এ কিহৰ লগত বনাব 5 ৰ লগত তো -1,5 ঠিক আছে আৰু কিবা আছে নিশ্চয় -1 এ বনাই দিলে আৰু ইটো ইয়াত একো মৌল নাই হয়নে তো তাৰ মানে আমাৰ সংহতিটো সম্পূৰ্ণ হৈ গল ঠিক আছে তো এটোৱে হৈ গল আমাৰ b ক্ৰছ a তো চোৱা a ক্ৰছ b বনালে ইয়াৰ পৰা ইয়ালে চাবা আৰু b ক্ৰছ a মানে এটোৰ পৰা এটো চাব লাগিব বা উল্টাকে লিখি ললেও হ'ব তুমি b টো ইয়াত লিখি ললা b টো প্ৰথমতে লিখি লব পাৰা 2 4 -1 তো a টো ইয়াত লিখি লব পাৰা a ইকুৱেল টু কিমান দিছিলে 135 তো তেতিয়া চাবলে সহজ হৈ যাব b ৰ প্ৰতিটো মৌল হয় অৰ্থাৎ 2 এ 1 ৰ লগত বনাব 2 এ 3 ৰ লগত বনাব 2 এ 5 ৰ লগত বনাব 2 1 2 3 2 5 তো 4 এ 1 ৰ লগত 4 1 4 এ 3 ৰ লগত 4 3 4 5 বুজি পালা তো এনেকৈ লিখি লব পাৰা বা উল্টাকে চালেও হ'ল ওকে ঠিক আছে তো উল্টাকে চাবলে শিকি যাবা দুদিন এদিনৰ কথা তো আমি প্ৰেক্টিস কৰিলে হ'ল ঠিক আছে এতিয়া আমাক সুধিছে a ক্ৰছ b আৰু b ক্ৰছ a কিমান মৌল আছে হলে কিমান মৌল আছে তো চোৱা এতিয়া এটা বস্তু চোৱা ইয়াত প্ৰশ্নটো কৰাৰ আগত এটা থিওৰি শিকি লওঁ ঠিক আছে আমি এটা থিওৰি শিকি লওঁ তো চোৱা এটো পুনে পুনেও লিখিব পাৰা যে কিমানটা মৌল আছে সুধিছে তাৰ মানে নাম্বাৰ অফ এলিমেন্টস n ঠিক আছে n অফ a ক্ৰছ b n of a cross b তো n of a cross b ইয়াত কিমানটা মৌল আছে এতিয়া চোৱা ইয়াৰ প্ৰতিটো জোৰক এটা এটা মৌল বুলি কয় মনত ৰাখিবা যে ইয়াৰ প্ৰতিটো জোৰক এটা এটা মৌল বুলি কয় অৰ্থাৎ 1,2 এ জোৰটো হল এটা মৌল 1,4 এটো হৈ গল আন এটা মৌল তো তেনেদৰে কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা মৌল আছে ঠিক আছে নটা জোৰ তাৰ মানে নটা মৌল আছে তো n of a cross b is equal to 9 ঠিক তেনেদৰে n of b cross a n of b cross a is equal to কিমান হ'ব ইয়াতো চোৱা 1 2 3 4 5 6 7 8 9 হলে কেটা আছে নটা মৌল আছে ঠিক আছে নটা মৌল আছে অৰ্থাৎ n of a cross b is equal to n of b cross a ঠিক আছে n of b cross a এতিয়া এটা কথা ইয়াত মনত ৰাখিবা তো এইখিনলৈকে উত্তৰটো হলে এইখিনলৈকে লিখি লবা ঠিক আছে ইয়াৰ উত্তৰটো মই অলপ বেলেগকৈ কৰাই দিম তো এইখিনলৈকে এতিয়া লিখি লোৱা এতিয়া ইয়াত এটা কথা মন কৰা যে a cross b is equal to b cross a হয়নে a cross b যেটো আমি পালো হেতু b cross a ৰ সৈতে সমান হয়নে ইজ এটো কোৱেশ্চন মাৰ্ক হয়নে সমান চোৱাচোন
চোৱা ইয়াত আছে 1,2 প্ৰথম মৌলটো ইয়াত আছে 2,1 এটোৰ লগত এটো সমান নেকি 1,2 আৰু 2,1 সমান হয় নেকি নহয় হয়নে কাৰণ এবিলাক হলে এটা ক্ৰমিক যুগল তো 1,2 মানে 2,1 সমান নহয় তো তাৰ মানে এটোৰ লগত এটো সমান নহয় ঠিক আছে এটো সমান নহয় গম পালো তো 1,4 ইয়াত আছে কি 4,1 দেইছানে ইয়াত 1,4 ইয়াত 4,1 তাৰ মানে এটো সমান নহয় উলুটাটো আছে দেইছানে তো ইয়াত 1 - 1 আছে ইয়াত -1 আছে দেইছানে উলটাটো থাকে তাৰ মানে ইয়াত যেটো আছে ইয়াত তাৰ উলুটাটো আছে গতিকে কি সমান হয়নে নহয় সমান নহয় হয়নে সমান নহয় কাৰণ এটোৰ লগত 1,2 is not equal to 2,1 গতিকে a cross b is not equal to b cross a তো a cross b কেতিয়াও b cross a হ'ব নোৱাৰে ঠিক আছে হ'ব নোৱাৰে ওকে তো a cross b is not equal to b cross a ওকে তো এটো বস্তু লিখি লোৱা যে কেতিয়াও a cross b b cross a নহয় তো এটা কন্ডিশনত হয় কি কন্ডিশনত হয় আমি চাম ঠিক আছে কিন্তু সোয়া n of a cross b কিন্তু কি হয় is equal to n of b cross a এই দুটা সমান নহয় কিন্তু মৌলৰ সংখ্যা সমান হয় কাৰণ সোয়া n of a cross b মানে ইয়াত 9টা n of b cross a মানে 9টা তো মৌলৰ সংখ্যা সদায় সমান থাকে কাৰণ কি থাকে সংখ্যাটো ইয়াতো 3টা আছিল ইয়াতো 3টা আছিল তো সমানে জোৰ বনিব হয়নে কিন্তু ইয়াত যেটো থাকে তাৰ উল্টা জোৰ বনে তো হেতু কাৰণে a cross b is not equal to b cross a অৰ্থাৎ সংহতি দুটা সমান নহয় কিন্তু ইহতৰ মৌলৰ সংখ্যা সদায় সমান ওকে মৌলৰ সংখ্যা সদায় সমান ওকে ঠিক আছে এতিয়া চোৱা ইয়াৰ মৌলৰ সংখ্যা মই সদায় এনেকৈ উলিয়াব পাৰিম নে যে a দিয়া থাকিব মোক b দিয়া থাকিব মই a cross b উলিয়াই লম তাৰ পিছত মই লিখিম যে কেটা মৌল আছে তো এনেকৈ নকৰি আৰু কিবা উপায় আছে নেকি যে মই a cross b নুলিওৱাকে মই কৈ দিব পাৰো যে a cross b ত কিমানটা মৌল আছে হলে তো হেতু কেনেকৈ উলিয়াম চোৱা এইখিনি বস্তু লিখি যাবা ঠিক আছে এইখিনি বস্তু লিখা তাৰ পিছত এটো নতুন তো চোৱা মই n of a উলিয়াম n of a মোক ধৰিলোৱা a b দিয়া আছে আৰু মোক সুধিছে যে n of a cross b কিমান বা a cross b ৰ মৌলৰ সংখ্যা কিমান এনেদৰে সুধিছে তো মই কি কৰিম মই a cross b নুলিয়াও ঠিক আছে মোক উলিয়াবল নাই কোৱা যে এটো নাই দিয়া মোক এক নম্বৰে দিছে যে সুধা কৈছে যে a cross b ৰ মৌলৰ সংখ্যা কিমান নম্বৰ আধা দিছে ধৰা একো দিয়া নাই তো তেতিয়া মই ইমানখিনি লিখি মোৰ কি লাভ হয়নে টাইম নাই আৰু আমাৰ কিবা উপায় আছে নেকি তো কি আছে চোৱা মই চাম n of a কিমান n of a কিমান হ'ব এত কিমানটা মৌল আছে এটা দুটা তিনটা তো n of a কিমান 3 হলে n of b কিমান b ত কেটা মৌল দিছে তিনটা হলে n of b ইকুয়াল টু কিমান এটা দুটা তিনটা মৌল তিনিটা হলে তো এতিয়া n of a cross b সদায় কি হয় চোৱা n of a cross b always equal to n of a into এটো পূৰণ চিন ঠিক আছে into n of b হয় কি হয় n of a cross b যিমানটা সংখ্যা ক্ৰস হৈ থাকে যিমানটা সংহতি ইয়াত ক্ৰস হৈ থাকিব পূৰণ হৈ থাকিব তাৰ প্ৰতিটো সংহতিৰ মৌলৰ সংখ্যা পূৰণ কৰি দিলে a cross b ৰ মৌলৰ সংখ্যা ওলাই যায় অৰ্থাৎ n of a cross b equal to n of a into n of b তো চোৱা হয়নে নহয় চোৱা এটো মনত ৰাখিবা ঠিক আছে এটো থিওৰি হয় এটো থিওৰি যে মনত ৰাখিবা যে সদায় এটো হয় ঠিক আছে তো এটা হয়নে নহয় চোৱা n of a cross b উলিয়াবল দিছে তো আমি জানো n of a কিমান পালো তিনটা পূৰণ n of b কিমান পালো 3 তো 3 3 গুণ কি 9 তো আমি চোৱা a cross b আমি উলিয়াই লৈও কেটা পালোগে 9 পালোগে হয়নে 9 পালোগে অৰ্থাৎ এটো নুলিওৱাকৈ মই কৈ দিব পাৰিলোতেন যে n of a cross b equal to n of a into n of b তো that is why n of a cross b is equal to 9 ঠিক আছে ওকে বুজিলা তো তেনেদৰে n of b cross a নুলিওৱাকে কেনেকৈ উলিয়াবা কাৰণ আমি জানো n of b cross a কি হ'ব ইয়াত কোন দুটা মৌল ক্ৰস হৈ আছে কোন দুটা সংহতি ক্ৰস হৈ আছে b আৰু a গতিকে হিহঁতৰ প্ৰতিটোৰে মৌলৰ সংখ্যা উলিওৱা তো তাৰ মানে b সংহতিৰ মৌল সংখ্যা উলিয়াম nb পূৰণ a সংহতিৰ মৌল সংখ্যা উলিওৱা na তো n of b মানে কিমান কেটা আছিল আমাৰ তিনিটা হলে পূৰণ n of a কেটা আছিল তিনিটা তো 3 3 গুণ 9 তো তাৰ মানে n of b cross a is equal to 9 ওকে ঠিক আছে তো তেনেদৰে n of a cross b cross c তিনটা সংহতি বা চাৰিটা হক যিমানটাই হক তো কি হ'ব is equal to সদায় n of a
প্ৰতিটোৰে পূৰণফল n of a into n of b প্ৰতিটো সংহতিৰ মৌলৰ পূৰণফল n of a into n of b into n of c হলে n of c ধৰি লও আমাক দিয়া আছিল যে n of a equal to 2 n of b equal to 3 আৰু n of c equal to 4 তো আমাক উলিয়াবলৈ কৈছে যে find out n of a cross b cross c ওকে তো is equal to কিমান তো কিমান হ'ব তেতিয়াহলে n of a cross b cross c equal to কিমান হ'ব n of a into n of b into n of c n of a মানে কিমান দুটা মৌল আছিল n of b মানে কিমান তিনটা মৌল আছিল আৰু n of c মানে কিমান চাৰিটা মৌল আছিল তো 4 গুণ 12 2 24 হলে তো n of a cross b cross c is equal to 24 ঠিক আছে হল বুজি পালা তো এটো আমি জানিব লাগিব ওকে তো কি জানিলো যে a cross b is not equal to b cross a কিন্তু n of a cross b equal to n of b cross a হয় কাৰণ জোৰ সদায় একে থাকে মাত্ৰ জোৰ সদায় উল্টা পুল্টাকে থাকে হয়নে a cross b যি কেটা জোৰ থাকিব b cross a টো সেই কেটাই জোৰ থাকিব কিন্তু উল্টাকে থাকিব আৰু যেহেতু উল্টাকে থাকিলে ক্ৰমিক যুগল বিলা সমান নহয় তো হেতু কাৰণে a cross b is not equal to b cross a বাট জোৰ যেহেতু সেম থাকে কিন্তু জোৰ সদায় সেম থাকে অৰ্ডাৰড পেয়াৰ সদায় সেম থাকে তো দ্যাট ইজ why n of a cross b is equal to n of b cross a okay next the number of elements in a cross b is equal to product of the number of elements of individual sets means the n of a cross b সংহতিৰ মৌলৰ সংখ্যা সদায় কি হয় যে হিহতৰ সংহতি কেইটাৰ প্ৰতিটোৰ মৌল সংখ্যাৰ পূৰণফলৰ সৈতে সমান ওকে তাৰ মানে n of a cross b is equal to n of a into n of b ওকে ঠিক আছে তো এইখিনি বস্তু লিখিলো জ্ঞান পাণ্ডা হৈছে অসমৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য শিক্ষণ পদ্ধতিৰ প্ৰথমটো অসমীয়া ই-লাৰ্নিং মোবাইল এপ য'ত তুমি লাভ কৰিবা গণিত ইংৰাজী ইংলিশ গ্ৰামাৰ বিজ্ঞান ইত্যাদি বিষয়ৰ উন্নত মানদণ্ডৰ এনিমেটেড হ্যান্ড হোল্ডিং টেকনলজি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভিডিও লেকচাৰ্ছ নোটছ লাইভ টেষ্ট আৰু পঢ়াৰ লগতে শিক্ষকৰ লগত বিষয়বোৰ পুনে আলোচনা কৰাৰ সম্পূৰ্ণ সুবিধা বৰ্তমানলৈকে 50,000তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান পাণ্ডা এপটো ব্যৱহাৰ কৰি আছে তুমিও এই সুবিধাসমূহ লাভ কৰিবলৈ প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰা এপটোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিবলৈ তোমাৰ মোবাইলত থকা প্লে ষ্টৰত ক্লিক কৰা তাতে তুমি জ্ঞান পাণ্ডা লিখি সাৰ্চ কৰা তাৰ পিছত ইনষ্টল বুটনটো ক্লিক কৰা এতিয়া তোমাৰ মোবাইলত জ্ঞান পাণ্ডা এপটো আহি যাব আৰু তুমি ভিডিঅ'সমূহ চাব পাৰিবা নতুবা তুমি 6000474592 ত হোৱাটছএপ কৰা আমি ডাউনলোড লিংকটো পঠিয়াই দিম নাম্বাৰটো আকৌ কৈছো 6000474592 ঠিক আছে এবিলাক লিখিলা এতিয়া আমি সোয়া এটা বেলেগ বস্তু চাম অকনমানি বস্তু এটা চাম ঠিক আছে তো এইখিনি মই এতিয়া মহাই দিছো ধৰি লোৱা এইখিনিটো হৈ গল নে এইখিনি হৈ গল আমাৰ তো ধৰি লোৱা এতিয়া আমাক দিছে যে আমাক এটা সংহতি দিছে কোৱেশ্চন যে a দিয়া আছে যে a ইকুৱেল টু আমাক দিছে 1 2 ঠিক আছে দুটা দিছে তিনটা নাইলো আমি দুটা লৈছো ঠিক আছে a ইকুৱেল টু 1 2 দিছে তেন্তে যদি a ইকুৱেল টু 1 2 হয় তেন্তে a ক্ৰস a উলিওৱা a ক্ৰস a ইকুৱেল টু কিমান ওকে a ক্ৰস a ইকুৱেল টু কিমান ওকে বা এই যেটো a ক্ৰস a আছে এটুক সো এনেকেও দিব পাৰে কেনেকে দিব a স্কয়াৰ ঠিক আছে তো দুইটা a একে যেহেতু গতিকে এনেদৰেও দিব পাৰে যে a স্কয়াৰ ইকুৱেল টু কিমান ঠিক আছে তো আমাক কি দিছে a ইকুৱেল টু 1 2 আমাক উলিয়াবল দিছে যে a ক্ৰস a ইকুৱেল টু কিমান বা a স্কয়াৰ ইকুৱেল টু কিমান ঠিক আছে তো দিয়া আছে a কিমান 1 2 তো তেতিয়া হলে a ক্ৰস a মানে কি তো a ক্ৰস যদি b হলহেতেন তেতিয়া কি হলতেন a এর প্ৰতিটো মৌলয় b এর মৌলৰ লগত জোৰ বনালোহেতেন এতিয়া b এর ঠাইত a আছে কথা একেটাই হয়নে তো তাৰ মানে a এর প্ৰতিটো মৌলয় a এর প্ৰতিটো মৌলৰ লগতে জোৰ বনাব লাগিব তাৰ মানে সোয়া দিয়া আছে a ইকুৱেল টু ইমান তো মই আৰু এটা a লিখি ললো ইয়াতে a is equal to দুটাই তো দুইটাই সমান হয়নে তো 1 2 1 2 ঠিক আছে ওকে ঠিক আছে তো এতিয়া একেবাৰে সহজ হৈ গলে a ক্ৰস a তো ধৰি লোৱা মই কালাৰকে চেঞ্জ কৰি দিও এটোৰ কালাৰটো ধৰা অলপ বেলেগ কালাৰৰ a তো কালাৰটো ধৰা এটো তো a is equal to 1 2 ঠিক আছে হল
বস্তু একেটাই বুজি পাবৰ কাৰণে ৰংটো সলাই দিছো যে এটো হালধীয়া কালাৰ আৰু এটো অলপ বেলেগ কালাৰ হয়নে তো এতিয়া তেতিয়াহলে মই কি উলিয়াবল দিছে মোক a cross a তো a cross a ঠিক আছে a cross a is equal to তো তেতিয়াহলে কি হ'ব তো সোৱা মোৰ ব্ৰেকেট ষ্টাৰ্ট হ'ব ঠিক আছে ব্ৰেকেট ষ্টাৰ্ট এতিয়া কি হ'ব তেতিয়াহলে সোৱা a cross a তাৰ মানে a টোৰ প্ৰথম কোনটো a হালধীয়া এটো হয়নে আৰু এফালে এটোৱে আছে এটো হয়নে তো এতিয়া মই কি কৰিব লাগিব হালধীয়া এৰ প্ৰথম মৌলটোৱে কি কৰিব ইয়াৰ প্ৰতিটো মৌলৰ লগত জোৰ বনাব আগৰ দৰে একে ইয়াত b আছিল তো b থাকিলে কি হয় ইয়াৰ প্ৰতিটো মৌলয় ইয়াৰ প্ৰথম মৌলটোৱে কি কৰিব ইয়াৰ প্ৰতিটো মৌলৰ লগত জোৰ বনাব তাৰ পিছত ইয়াৰ দ্বিতীয় মৌলয় ইয়াৰ প্ৰতিটো মৌলৰ লগত জোৰ বনাব হয়নে জোৰ বনাব তো এতিয়া ইয়াত একে হ'ব যে ইয়াৰ প্ৰতিটো মৌলয় প্ৰথম ইয়াৰ প্ৰতিটো মৌলৰ লগত কি বনাব জোৰ বনাব তো তেতিয়া 1 এ কাৰ লগত বনাব 1 তো কি পাম আমি 1,1 ঠিক আছে তো ইয়াৰ মৌলটো মই এটো কালাৰ দিছো ঠিক আছে কমা নেক্সট কি হ'ব নেক্সট 1 এ 1 ৰ লগত বনাই এটো পালে তো 1 এ 2 ৰ লগত বনাই কি পাব 1, ইয়াৰ কি 2 1,2 হলনে 1,2 অৰ্থাৎ 1 এ 1 বনাই 1 1 হল 1 এ 2 ৰ লগত লগ লাগি 1 2 হল ঠিক আছে নেক্সট কি বা এটোৱে বনাব 2 এ 1 ৰ লগত বনাব কি হ'ব 2,1 হয়নে 2,1 আকৌ কি কৰিব আকৌ আমাৰ কোনে বনাব আকৌ আমাৰ 2 এ 2 লগত বনাব হয়নে তো 2,2, কি ইয়াৰ 2 টো এটো 2 ওকে তো আৰু আছে নেকি সো 1 এ 2টাৰ লগত বনালে 2 এ 2টাৰ লগত বনালে আৰু তো নাই হয়নে তো এখিনতে আমাৰ শেষ তো এটোৱে হৈ গল আমাৰ a cross a বা এটোকে আমি ক'ব পাৰো যে a স্কয়াৰ তো a স্কয়াৰ ইকুৱেল টু তো সো a স্কয়াৰ তো আহিছে নাই ক্যামেৰাত ওকে আহি আছে হয়নে এটো আহিছে না a স্কয়াৰ লিখিছো ঠিক আছে তো a স্কয়াৰ ইকুৱেল টু a cross a ইজ ইকুৱেল টু সোৱা এটো তো একে বস্তু ঠিক আছে এটো a ৰ ঠাইত b বুলি ধৰি ললে যেনে দৰে হ'ব তো একেটাই ইয়াত হ'ব এতিয়া সোৱা a cross a অৰ্থাৎ a টো এ প্ৰথমতে ললো a টো এ দ্বিতীয়ত ললো কিন্তু তো দুইটা এ একেটাই হয়নে নহয় দুইটা একেটাই তো মই উলুটাকে ললো একে হ'ব সো প্ৰথমতে মই এটো কালাৰৰ এটো ললো তাৰ পিছত মই বি কালাৰ হালধীয়া কালাৰৰ এ ললো তো তেতিয়াও তো মোৰ উত্তৰটো একেটাই ওলাব কাৰণ এটো 1 আছে তো কি হ'ব এতিয়া a cross a মানে কি 1 এ ইয়াৰ লগত দুটা বনাব তো 1,1 হ'ব প্ৰথমতে তাৰ পিছত 1,2 হ'ব নেক্সট 2 এ বনাব 2,1 আৰু 2,2 তো একেটাই ওলাব হয়নে তো এখিনি উত্তৰ একে ওলাব ঠিক আছে এখিনি উত্তৰ একে ওলাব কাৰণ এ দুইটা একেটাই ঠিক আছে এ দুইটা একেটাই ঠিক আছে ওকে তো গটিকে এটো কালাৰ দি লব নালাগে আৰু যে এটো প্ৰথমে এটো দ্বিতীয়য়ে তেনেকে একো কথা নাই ঠিক আছে জাস্ট দুটা লিখি লবা দুটা লিখি ললে সহজ হ'ব এটা লিখি ললে অলপ এটো প্ৰায় ভাবি উলিয়াব লাগিব দুটা লিখি ললে একেবাৰে সহজ ঠিক আছে ওকে এতিয়া আমি শিকিছিলো যে a cross b কেতিয়াও মই কি শিকিছিলো যে a cross b কেতিয়াও b cross a হ'ব নোৱাৰে সৰি a cross b is not equal to b cross a যদি হয় কি হ'ব যে কেতিয়া a cross b equal to b cross a হ'ব ধৰি লোৱা a cross b equal to b cross a হ'ল তো কেতিয়া হ'ব কেতিয়া a cross b equal to b cross a হ'ব যেতিয়া a আৰু b সমান হ'ব তো a is equal to b অৰ্থাৎ a আৰু b দুইটা একেটাই তো a আৰু b দুইটা একেটাই হলে কি হয় সোৱা দুইটা একে হ'ব হয়নে b মানে a তো b ঠাইত a দুটা এটো ধৰি লোৱা a এটো ধৰি লোৱা b কিন্তু b মানে a তো এটো নামটো b ও দিব পাৰা তো কি হ'ল a আৰু b একেটাই তো a আৰু b একেটাই কইলা সোৱা a cross এটো ঠাইত b লিখি দিলো তো এটো মই b কৰি দিলো তো a cross b যেটো পাম তো এটো কি হ'ব b cross এও একেটাই হ'ব হলে কাৰণ দুইটা একেটাই তো তাৰ মানে a cross b equal to b cross a হ'ব যদি a equal to b হয় তো তাৰ বাহিৰে কেতিয়াও a cross b equal to b cross a নহয় ঠিক আছে তো a cross b equal to b cross a হ'ব যদি হে a equal to b কাৰণ a equal to b হৈ গলে কি হ'ব মই ইয়াৰ পৰা লিখিব পাৰো ইয়াতটো তো দেখিলাই তো ইয়াৰ পৰাও লিখিব পাৰো কি a cross b ঠাইতে লিখি দিম তো a cross a হৈ যাব এটো b ঠাইতে লিখি দিয়া a cross a তো a cross a একেটাই বস্তু হয়নে নহয় a cross a যেটো ওলাইছিলে তো হেতু কাৰণে এটা কন্ডিশনতে a cross b equal to b cross a হ'ব
যদিহে b ইজ ইকুৱেল টু a বা a ইজ ইকুৱেল টু b ঠিক আছে তো এইটোৱে হৈছে একমাত্ৰ কন্ডিশন যে a ক্ৰছ b ইকুৱেল টু b ক্ৰছ a হ'ব ওকে তো এইখিনি উদাহৰণ লিখা আৰু সেই বস্তুটো লিখা এতিয়া আমি ক্ৰছ প্ৰডাক্ট পঢ়ি আছিলো হয়নে a ক্ৰছ b পঢ়ি আছিলো এতিয়া ধৰিলো আমাক এটা সংহতি দিয়া আছে a ক্ৰছ b তো a ক্ৰছ b সেটটো আমাক দিয়া আছে যে সংহতিটো দিয়া আছে কি 1,2 1,3 4,1 4,3 1,5 4,5 নে এতিয়া সোয়া ইয়াত আমি এটা বস্তু জানো যে যেতিয়া আমাক ক্ৰছ প্ৰডাক্ট দিয়ে তেতিয়া সদায় এই প্ৰতিটো যেটো ক্ৰমিক যুগল থাকে তাৰ সদায় ফাৰ্স্ট কম্পোনেন্ট অৰ্থাৎ প্ৰথম অংগটো কোনটো সংহতিৰ হয় সংহতি এৰ হয় হয়নে অৰ্থাৎ বাওঁফালে যেটো প্ৰথম সংহতি থাকে তাৰ হয় তাৰ মানে ইয়াত এ মানে কি হ'ব সোয়া আমি এ বি উলিয়াব পাৰিম ইয়াৰ পৰা তো কেনেকৈ উলিয়াম সোয়া তো এটা বস্তু সোয়া ক্ৰছ প্ৰডাক্টৰ যিবিলাক এলিমেন্ট অৰ্ডাৰ্ড পেয়াৰ থাকে মানে ক্ৰছ প্ৰডাক্টৰ যিবিলাক ক্ৰমিক যুগল থাকে তাৰ সদায় ফাৰ্স্ট কম্পোনেন্ট অৰ্থাৎ প্ৰথম অংগটো সদায় কি হয় এ সংহতিটোৰ হয় আৰু পিছৰ কম্পোনেন্টটো সদায় বি সংহতিৰ হয় হয়নে অৰ্থাৎ বাওঁফালে যেটো থাকে তাৰ হয় প্ৰথম কম্পোনেন্টটো আৰু এটো যেটো সোঁফালে থাকে এটো 1 নম্বৰ 2 নম্বৰ তো 2 নম্বৰ থকাটো সদায় 2 নম্বৰত হয় হয়নে 2 নম্বৰত হয় ঠিক আছে তো তেতিয়া হলে ইয়াৰ পৰা সোৱা তুমি এই 1 টু কাৰ এলিমেন্ট কাৰ মৌল 1 টু কাৰ হ'ব এটো ফাৰ্স্ট কম্পোনেন্ট গতিকে এৰ হ'ব তো 1 টু ইয়াত আহিব ঠিক আছে হল নেক্সট ইয়াত কি আছে 1 তো 1 মানে একেটাই এই 1 টু কাৰ এৰ গতিকে এবাৰ 1 টু লিখিলো আকৌ নিলিখো এই 4 টু কাৰ প্ৰথমতে ইয়াৰ প্ৰতিটো ক্ৰমিক যুগলৰ প্ৰথম অংগখিনি সোৱা মানে ফাৰ্স্ট কম্পোনেন্টটো সোৱা তো ইয়াত চালো মই 1 পালো গতিকে মই গম পালো 1 টু এৰ গতিকে 1 লিখি দিলো এ সংহতিটোত ইয়াতো 1 এ আছে তো 1 টু এৰ হ'ব হয়নে গতিকে 1 লিখাই আছে আকৌ নিলিখিলো নেক্সট সোৱা ইয়াত সোৱা কি আছে 4 আছে তো 4 টু কাৰ হ'ব এৰ হ'ব হয়নে কাৰণ প্ৰথম কম্পোনেন্টটো কাৰ থাকে সংহতি এৰ থাকে অৰ্থাৎ এ সংহতিটো থাকে বাওঁফালে যেটো থাকে এটো এ হওক বা সি এ হওক জি এ হওক হয়নে সি ক্ৰছ ডি যদি দিয়া থাকিলেহেঁতেন তো এটো কাৰ হ'লহেঁতেন 4 টু সি ৰ হ'লহেঁতেন হয়নে তো এতিয়া যেটো এ ক্ৰছ বি আছে গতিকে এই 4 টু কাৰ এৰ গতিকে ইয়াত 4 আহিব হল নেক্সট এটো কি 4 তো এই 4 টু ইয়াৰে হয় এবাৰ লিখিলো আকৌ নিলিখো নেক্সট এটো 1 তো 1 টু এবাৰ লিখিলো হয়নে 1 টু কাৰ এৰ গতিকে আকৌ নিলিখো আকৌ কি ওলালে 4 তো 4 টু কাৰ এ সংহতিটোৰ গতিকে 1 এবাৰ লিখাই আছে যেটো 4 টু আকৌ আমি নিলিখো তো আৰু কিবা আছে নেকি সো ফাৰ্স্ট কম্পোনেন্টত প্ৰথম অংগত আৰু কিবা বেলেগ আছে নাই তাৰ মানে সংহতি এ হৈ গল কি আমাৰ 1,4 1,4 বুজি পালা সংহতি এ হৈ গল আমাৰ 1,4 এতিয়া আমাক কৈছে ধৰা সংহতি বি উলিওৱা তো বি মানে আমি কি চাব লাগিব প্ৰতিটো অৰ্ডাৰ্ড পেয়াৰৰ আমি সেকেন্ড এলিমেন্টটো চাব লাগিব মানে দ্বিতীয় অংগটো চাব লাগিব তো সেকেন্ড কম্পোনেন্টটো তো ইয়াত কি আছে এটো ফাৰ্স্ট কম্পোনেন্ট এটো সেকেন্ড কম্পোনেন্ট কি 2 তো 2 টু কাৰ তেতিয়া হলে বি ইয়াত কি আছে 3 তো 3 টু কাৰ বি হয়নে কাৰণ সেকেন্ড কম্পোনেন্ট এ অৰ্ডাৰ্ড পেয়াৰটোৰ ফাৰ্স্ট কম্পোনেন্টটো 4 যেটো এৰ সেকেন্ড কম্পোনেন্টটো 1 তো 1 টু কাৰ তেতিয়া হলে এ 1 টু কাৰ এ 1 টু বিৰ কাৰণ এটো সেকেন্ড কম্পোনেন্ট গতিকে এটো হ'ব ইয়াৰ 1 ঠিক আছে 1 তো ইয়াত সোৱা কি আছে সেকেন্ড কম্পোনেন্টটো 3 তো 3 টু বিৰ এবাৰ লিখা আছে আকৌ নিলিখো 1 5 এ 5 টু কাৰ 5 টু হৈ গল বিৰ তো ইয়াত আমি 5 টু লিখিব লাগিব কাৰণ এবাৰহে লিখি 5 টু লিখা নাই এতিয়ালৈকে তো 5 আহি গল ঠিক আছে ওকে নেক্সট ইয়াত কি আছে 4,5 এ 5 টু কাৰ সংহতি বিৰ তো 5 টু এবাৰ লিখাই আছে আৰু লিখিব নালাগে তো আৰু কিবা থাকি গল নাই তাৰ মানে সংহতি বি হৈ গল সোৱা 2315 সংহতি এ হৈ গল 14 আৰু সংহতি বি হৈ গল 2315 ওকে বুজি পালা কেনেকৈ উলিয়াব লাগে যে এ কেনেকৈ উলিয়াম যে প্ৰথম অংগবিলাক চাম প্ৰথম সংখ্যাটো চাম আৰু বি কেনেকৈ উলিয়াম দ্বিতীয় প্ৰতিটো জোৰৰ দ্বিতীয় সংখ্যাটো 2 3 1 3 5 5 তো এবাৰ লিখিম আমি প্ৰতিটো ঠিক আছে তো এনেকৈ আমি যিকোনো ক্ৰমিক যুগলৰ পৰা সংহতিটো উলিয়াব পাৰিম ঠিক আছে সংহতিটো উলিয়াব পাৰিম ওকে এতিয়া সোৱা কিতাপত দিয়া আছে 11 নম্বৰ প্ৰশ্ন যে যদি a ক্ৰছ b is equal to m,1 n,3 m,3 n,1 m,2 n,2 তো তেন্তে a আৰু b সংহতি দুটা উলিওৱা
এ আৰু বি সংহতি দুটা উলিওৱা তো কেনেকৈ উলিয়াবা একে কথা কি কৰিম দিয়া আছে বুলি এই বস্তুখিনি লিখি ল'বা তো দিয়া আছে বুলি a ক্ৰস b টো লিখি ল'বা a ক্ৰস b এখিনি লিখি ল'বা ঠিক আছে এখিনি লিখি ল'বা এতিয়া a কি হ'ব তেতিয়া হলে এতেকে a ইয়াৰ পৰা পুনে পুনে আমি উলিয়াব পাৰিম তো a মানে কি চাব লাগিব প্ৰতিটো ক্ৰমিক যুগলৰ প্ৰথম কম্পোনেন্টটো হয়নে তো এতিয়া m, 1 এটো এটা ক্ৰমিক যুগল হয়নে হয়নে নহয় এটো এটা জোৰ তো ইয়াৰ প্ৰথমটো কি আছে m তাৰ মানে a কি যাব m যাব নেক্সট ইয়াত চোৱা কি আছে n তো n টো কি প্ৰথম তো a যাব এটো নেক্সট কি আছে m টো লিখিলুৱে m টো একবাৰ লিখিলুৱে নেক্সট কি আছে n টো লিখিলুৱে m আছে n আছে তো m n আছে আৰু বেলেগ নাই দেইছানে প্ৰথম কম্পোনেন্ট দুটা কেৱল m আৰু n তো m a m, n a m, n ঠিক আছে তো এটো হৈ গল আমাৰ a নেক্সট b উলিয়াম তো b মানে কি b মানে হৈছে সদায় কি সেকেন্ড এলিমেন্ট তো প্ৰতিটো ক্ৰমিক যুগলৰ সেকেন্ড এলিমেন্ট ইয়াত কি আছে সেকেন্ড এলিমেন্ট 1 তো 1 আহিব ইয়াত কি আছে 3 গতিকে 3 আহিব ইয়াত কি আছে 3 এবাৰ 3 লিখিলুৱে ইয়াত কি আছে 1 এবাৰ লিখিলুৱে ইয়াত কি আছে 2 ইয়াত 2 লিখা নাই হয়নে তো 2 হৈ যাব বিট সদায় 2 আহিব সেকেন্ড এলিমেন্ট বিলা সদায় বিট আহিব এটো 2 আছে 2 টো লিখিলুৱে তো b কিমান 1 3 2 লিখলানে b = 1, 3, 2 ঠিক আছে b = 1, 3, 2 তো এটো যদি 1 নম্বৰ আহে তেনেকৈ লিখি দিলে হল যদি 2 নম্বৰ আহে তেতিয়া আমি অকনমান বেলেগকৈ লিখি দিম তো 2 নম্বৰ আহিলে মই কি লিখিম অকনমান দেখাই দিম যে কিয় হল এটো ঠিক আছে তো 2 নম্বৰ আহিলে মই কেনেকৈ লিখিম এটো 1 নম্বৰলে ঠিক আছে তো 2 নম্বৰ কাৰণে মই এখিনিত কৈ দিছো তো 2 নম্বৰ আহিলে লিখিম যে এখিনি লিখি লবা দিয়া আছে বুলি ঠিক আছে তো এতিয়া সোয়া m ক্ৰস m যেহেতু m 1 belongs to কাৰ a ক্ৰস b হয়নে a ক্ৰস b m, 1 মৌলক এটা কোট আছে a ক্ৰস b আছে হয়নে এই অৰ্ডাৰড পেয়াৰটো কোট আছে a ক্ৰস b আছে গতিকে m, 1 belongs to a ক্ৰস b বস্তুটো বুজি পাইছা এটোৱে ঠকা বুজায় তো m, 1 কোট আছে a ক্ৰস b আছে যদি a ক্ৰস b থাকে তেন্তে m টো কোট থাকিব a থাকিব কাৰণ প্ৰতিটো অৰ্ডাৰড পেয়াৰৰ প্ৰথম কম্পোনেন্টটো সদায় a থাকে দ্বিতীয় কম্পোনেন্টটো সদায় b থাকে তো m টো কোট থাকিব তেন্তে m কোট থাকিব m belongs to a আৰু 1 belongs to next component to 1 হয়নে তো 1 belongs to b ঠিক আছে তো এটো দি দিয়া সমীকৰণ 1 ঠিক আছে সমীকৰণ 1 তো কেনেকৈ দেখাম যে যেহেতু m, 1 belongs to a cross b তেনে হলে m থাকিব 8 প্ৰথম কম্পোনেন্টটো 8 থাকিব দ্বিতীয় কম্পোনেন্টটো b থাকিব সমীকৰণ 1 ঠিক আছে এতিয়া সোয়া আকৌ এটো লিখিম আমি n, 3 তো belongs to কি একে a cross b তে আছে প্ৰতিটো জোৰ আমি দেখাম ঠিক আছে n, 3 belongs to a cross b এটো a cross b তে আছে হয়নে a cross b ৰ অংশ তো তেন্তে এখিনি কমা দি দিলে হল তেন্তে n to কোট থাকিব n belongs to কোট a আৰু 3 belongs to কোট b হয়নে প্ৰথমটো a থাকিব দ্বিতীয়টো b থাকিব আৰু এখিনি কমা দিছো মই 3 belongs to b এটো হৈ গল সমীকৰণ 2 তো তেনেদৰে প্ৰতিটো পেয়াৰ লেখা তো সোয়া m, 3 নেক্সট পেয়াৰটো এটো হয়নে m, 3 belongs to কি আমাৰ a cross b আছে তেন্তে কি হ'ব যে m টো কোট থাকিব m belongs to a আৰু 3 belongs to b হয়নে 3 একেটা নাই লেখা ন ঠিক আছে তো 3 belongs to b এটো হৈ গল 1 2 3 তিনটা তো নেক্সট n, 1 আছে তো n, 1 belongs to কোট থাকিব a cross b ঠিক আছে তো তেন্তে কি হ'ব n belongs to a n to 8 থাকিব 1 to কোট থাকিব b থাকিব হয়নে আৰু 1 belongs to b এটো হৈ গল 4 নম্বৰ ওকে তাৰ পিছত সোয়া কি থাকিলে আমাৰ এটো পালুগে m, 2 আছে হয়নে তো m, 2 belongs to a cross b
তো তেন্তে m থাকিব ক'ত m থাকিব 8 আৰু 2 থাকিব bit 2 belongs to b হলে তো এটো হৈ গল 5 আৰু লাস্ট কি আছে n, 2 তো n, 2 that is belongs to a cross b তো তেতিয়া কি হ'ব তেতিয়া n ক'ত থাকিব n belongs to a আৰু 2 belongs to b হয়নে 2 belongs to b ওকে এটো হৈ গল সমীকৰণ 6 তো এতিয়া 1 2 3 4 5 আৰু 6 পৰা বুলি লিখি দিবা যে 1 2 3 4 5 আৰু 6 পৰা তো a কিমান পালা a কোড কোড আছে এখিনি গুটেখিনি a কি আছে m 8 আছে n 8 আছে তো আমি লিখি যাম এতিয়া m belongs to a n belongs to a m পালো 8 n পালো 8 আকৌ m এ ওলালে এবাৰ লিখিলো আকৌ নিলিখো n আকৌ ওলালে আকৌ m আকৌ n তো m n আৰু লিখিব দৰকাৰ নাই হয়নে তো সো এখিনি হৈ গল 8 থকা মূলখিনি আৰু ঠিক তেনেদৰে বিট কি আছে ওলালে বিট কি আছে 1 3 3 1 2 2 তো তাৰ মানে কি আছে 1 আছে 3 আছে আৰু কি আছে 1 3 আৰু কি আছে বেলেগ 2 আছে তো 1 2 3 হলে 1 2 3 তো এনেকে দেখুৱাই দিব পাৰিম ঠিক আছে তো বা 1 নম্বৰ আহিলে এটো ডাইৰেক্ট দেখাই দিলে হল আৰু 2 নম্বৰ যদি আহে তো এটো বস্তু দেখাব লাগিব হয়নে তো 2 নম্বৰ আহিলে তো এটা লাইন লিখি থৈ দিলে নহব ঠিক আছে ওকে বুজি পালা তো ইয়াৰ পৰা দেখা দেখি ওলাই গৈছে এখিনি belongs to b তাৰ মানে এই মূলখিনি বিট আছে আৰু এই মূলখিনি 8 আছে ঠিক আছে ওকে ঠিক আছে লিখিলা আৰু ইয়াৰ যেটো আগৰ প্ৰশ্ন আছিল এটো একচুয়ালি 2 হ'ব লাগিছিল মানে তেতিয়া মিলি থাকিলে হেতেন কিন্তু ইয়াত 1 হৈ থাকিলে ঠিক আছে তো 1 হৈ থাকিলে এনেদৰে হ'ব একচুয়ালি এটো 2 হ'ব লাগিছিল কাৰণ 1 ৰ লগত 2 হৈছে 1 ৰ লগত 3 হৈছে দেখিছানে তো 4 ৰ লগত 2 4 ৰ লগত 3 1 ৰ লগত 5 4 ৰ লগত 5 হয়নে তো অলপ উল্টা পুল্টা হৈ আছে কিন্তু এনেকে দিয়া থাকিলে এনেকে হ'ব উত্তৰ ঠিক আছে আৰু এটো 2 দিয়া থাকিলে এখিনি 2 টো আছে এবাৰ গটিকে 2 টো এবাৰ লিখিব নালাগে ঠিক আছে ওকে এটো বুজি পাইছা একেটা বস্তুই 1 নম্বৰ এলিমেন্ট খিনি যি হ'ব হেতুৱে 2 নম্বৰ এলিমেন্ট খিনি যি হ'ব হেতু হ'ব বি তো নেক্সট এতিয়া আমি প্ৰশ্ন কৰো কিতাপৰ ভিডিওটো চাই ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিওসমূহ ক্ৰমান্বয়ে পাবলৈ জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা